এই যে ছ'চিয়েল মিডিয়াটো এয়া মই বহুত ধৰক আপোনাৰ 2016-17ৰ পৰাই মই ফেচবুকত পোষ্ট আপলোড দিছোঁ। তেতিয়া মানে গম পোৱা নাছিলোঁ যে মানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব লাগে, ন'টিফিকেশ্যন চাব লাগে, সেইবোৰ একো নাজানিছিলোঁ। কেৱল ফটো আপলোড দিওঁ ফেচবুকত। আজি 10 বছৰ মই ফটো আপলোড দিছোঁ, কিন্তু তেতিয়া মই ইমান জনা নাছিলোঁ ফেচবুকৰ বিষয়ে। তাৰপাছত মই যেতিয়া এক্টিভেট কৰিলোঁ, আজি ধৰক 2 বছৰমান হ'ল এক্টিভেট কৰা, আৰু মানে বেছিকৈ প্ৰয়োগ কৰিছোঁ ধৰক আজি 3 মাহমানৰ পৰা। কিন্তু মোতকৈও বহুত জনা মানুহ আছে, ধৰক মোতকৈও বহুত বছৰ আগৰ পৰা গুৱাহাটীত আছে। তেওঁলোকে কিন্তু ছ'চিয়েল মিডিয়াত পোষ্ট আপলোড দিব লাগে নে নালাগে সেই কথা জনা নাছিল। কিন্তু মই নজনাকৈয়ে ফেচবুকত বহুত ফটো আপলোড দিছোঁ আগতে। মই আগতে অল ইণ্ডিয়া ঘূৰি থাকোঁ, আমি গ্ৰুপৰ লগত ঘূৰি থাকোঁ। সেই গ্ৰুপৰ ফটোবিলাক মই আজিলৈকে কিমান আপলোড দিলোঁ, আৰু আপোনালোকেও নিশ্চয় দেখিছে আপলোড দিয়া ফটোবোৰ। কিন্তু এতিয়া দেখিছোঁ ইমান বছৰ ইমান অভিজ্ঞতা থকা মানুহেও ফেচবুকটো তাৰমানে ব্যৱহাৰ কৰা নাছিল। কিন্তু মই কিন্তু জানো যে ফেচবুকত ফটো দিব লাগে, সেইটো জানো। কিন্তু এক্টিভেট এতিয়া কৰিছোঁ, কিন্তু মই বেলেগক দেখি কৰা নাই। যেতিয়া মই মোৰ লগৰ ছোৱালীজনী ল'ৰাটোৱে মোক খুলি দিছিল, তেতিয়া মই নিজে নিজে গোটেইখিনি মই লাহে লাহে চব শিকি ল'লোঁ। কিন্তু মোতকৈও মডাৰ্ণ, মোতকৈও শিক্ষিত, মোতকৈও জনা মানুহ কিমান আছে, তেওঁলোকে কিন্তু এই ছ'চিয়েল মিডিয়াৰ বিষয়ে জনা নাছিল বা জানিব ইচ্ছা কৰা নাছিল। এটা কয় যে দেখাক দেখি উঠিল গা, সেই তেনেকুৱা হৈছে। মই অভিজ্ঞতা নথকা মানুহ, বেছি নজনা মানুহ, কিন্তু মই অলপ নিজে বেলেগক মই ফ'ল' কৰা নাই, যিহেতু মই বেলেগক চাব লগা নাছিলেই। মোৰ যিবিলাক ইণ্টিমেচি থকা মানুহ আছে তাহাঁতৰ পৰা মই শিকিব লগা নাছিলেই। কিন্তু মই নিজেই জানিছোঁ। কিন্তু মোৰ হোৱাই 9-10 বছৰ হ'ল ফটো আপলোড দিয়া। গতিকে মই তেতিয়াৰ পৰাই আপলোড দিয়া শব্দটো জানো, কিন্তু এনেকুৱা যে ছ'চিয়েল মিডিয়াত যে এনেকৈ ক'ব পাৰি, এনেকুৱা কৰিব পাৰি, সেইবোৰ জনা নাছিলোঁ। গতিকে সেইবোৰ জানি ভাল হ'লনে বেয়া হ'লনে, কি হ'ব কি নহ'ব একো নাজানো। কেৱল মনিটাইজ হৈছে, প্ৰতিটো ফটোত আৰ্নিং হৈছে, এইবোৰ জানো। কিন্তু পইচা কেতিয়া পাম, কি পাম একো নাজানো। আৰু কোনোবাই কয় পাইছে, গতিকে নাজানো, গতানুগতিকভাৱে চলাই লৈ গৈছোঁ। কি হয় কি নহয়, কি হ'ব কি নহ'ব, মেছেজো কৰে বেয়া কৰি মানুহে। তথাপিতো সেইবোৰ নাচাওঁ, কাৰণ আমাৰ এতিয়া বয়স হৈছে, আমি সেইবোৰ আৰু মেছেজত ইমান চাই নাথাকোঁ। কিন্তু কালি দেখিছোঁ মই ছোৱালী এজনীয়ে নিজে হেৰি দিব ওলাইছিল নেকি, পিন দিব ওলাইছিল, আৰু ফুল দিব ওলাইছিল। তাইক যিবিলাক কমেণ্ট কৰিছে, মই কমেণ্টকেইটা চাই মোৰ নিজৰে বেয়া লাগিছে। কিন্তু তাইও কিন্তু প্ৰত্যুত্তৰ দিছে। ছোৱালীজনী সৰু ছোৱালী, বেছি ডাঙৰ ছোৱালী নহয়। কিন্তু কিছুমান কেনেকুৱা যে লাগে, বেয়াও লাগে, উপায় নাই আৰু। কাৰণ নিজে এটা ব্যস্ততাৰে চলাই নিছোঁ। নিজৰ ডিউটিও আছে, ডিউটিও কৰিব লাগে, ঘৰৰো কাম কৰিব লাগে। তাৰ মাজত মই আপোনালোকৰ লগত দুষাৰি কথা কৈ, মনৰ কথাখিনি কৈ ভাল লাগে, সেইকাৰণে কথাখিনি কওঁ। এতিয়া শুভ আবেলিৰ কাৰণে আপোনালোকক শুভেচ্ছা জনালোঁ। যেন আপোনালোক ভালে থাকে, সেয়ে কামনা কৰি মোৰ যি দুষাৰি বক্তব্য দাঙি ধৰিলোঁ,
ভুল হ'লে ক্ষমা কৰিব, আৰু যদি শুদ্ধ হৈছে তেতিয়াহ'লে আৰু ঠিকে আছে। নমস্কাৰ।